নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। উৎকট গৰমৰ ফলত গোৱালপাৰাত এজন যুৱকৰ মৃত্যু হৈছে। এখন দোকানৰ বাৰাণ্ডাত পৰি আছিল যুৱকজন। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে যুৱকজনৰ পৰিচয় পোৱা হোৱা নাই। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ, তীব্ৰ গৰমৰ ফলত গোৱালপাৰাত মৃত্যু হৈছে এজন যুৱকৰ। উৎকট গৰমৰ ফলত গোৱালপাৰাত এই ঘটনাটো সংঘটিত হৈছে। এখন দোকানৰ বাৰাণ্ডাত পৰি আছিল যুৱকজন। তাৰ পিছতেই মৃত্যুক সাৱটি লৈছে যুৱকজনে। মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়লৈ মৃতদেহটো ইতিমধ্যে প্ৰেৰণ কৰিছে। বিজেপি নেতাৰ গুণ্ডাগিৰি। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিজেপি নেতাই গুণ্ডাগিৰি কৰিছে। থানাৰ ভিতৰত প্ৰৱেশ কৰি প্ৰহাৰ কৰিছে আৰক্ষীক। বিজেপি সাংসদ সুব্ৰত পাঠকৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ। অপহৰণকাৰীক মুকলি কৰি নিবলৈ থানাত সোমাল সাংসদগৰাকী, আৰু আৰক্ষীয়ে সেই অপৰাধীটোক মুকলি কৰি নিদিয়াৰ বাবেই মাৰপিট কৰিছে আৰক্ষীক সাংসদগৰাকীয়ে। দায়িত্বত থকা আৰক্ষী বিষয়াক বেয়াকৈ কৰিছে প্ৰহাৰ। সাংসদক এই কাণ্ডক লৈ সাধাৰণ লোকৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপি নেতাৰ গুণ্ডাগিৰি, যাক লৈ ইতিমধ্যে সাধাৰণ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অপহৰণকাৰীক মুকলি কৰি নিবলৈ থানাত প্ৰৱেশ কৰি মাৰপিটৰ ঘটনা সংঘটিত কৰে এই সাংসদগৰাকীয়ে। সেই অপহৰণকাৰীটোক মুকলি কৰি দিয়া নাছিল আৰক্ষীয়ে, আৰু ইয়াৰ বাবেই সাংসদ সুব্ৰত পাঠকে প্ৰহাৰ কৰিছে আৰক্ষীক। দেশৰ আটাইতকৈ বৃহৎ দুখৰ সময়ত কংগ্ৰেছৰ ৰাজকুমাৰ ব্যস্ত বিদেশত। প্ৰতিটো কথাতে মোদীক আক্ৰমণ কৰা ৰাহুল গান্ধী এতিয়া ক'ত? দেশৰ জনতাই কান্দি থকাৰ সময়তে কংগ্ৰেছ ৰাজকুমাৰ ব্যস্ত হৈ পৰিছে নিউয়ৰ্কত। বিদেশত ভাৰতৰ বদনাম কৰাত ব্যস্ত হৈ পৰিছে নেকি ৰাহুল গান্ধী? 288জন ব্যক্তিৰ প্ৰাণ যোৱাৰ পিছতো কোনো সদুত্তৰ নাই ৰাহুল গান্ধীৰ। বিদেশত TRP বৃদ্ধি কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ ৰাজকুমাৰ ৰাহুল গান্ধী। ৰেল দুৰ্ঘটনাৰ 288জন মৃত্যুৰ শোকত দহিছে দেশবাসীয়ে। তাৰ মাজতেই নিউয়ৰ্কৰ টাইম স্কুৱেৰত চেলিব্ৰেশ্যন কৰাত ব্যস্ত হৈ পৰিছে ৰাহুল গান্ধী। এতিয়া দেশৰ আটাইতকৈ বৃহৎ ট্ৰেজেডিৰ সময়ত কংগ্ৰেছৰ ৰাহুল গান্ধী ব্যস্ত হৈ পৰিছে চেলিব্ৰেশ্যনত। বিদ্যুৎ মাচুলৰ বৃদ্ধিৰ সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্য। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ অধ্যক্ষগৰাকীয়ে দিছে অদ্ভুত মন্তব্য, যাক লৈ ইতিমধ্যে ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু তেওঁ কৈছে যে ফেন ব্যৱহাৰ নকৰি গছৰ তলত জিৰণি ল'বলৈ পৰামৰ্শ দিছে বিশ্বজিৎ দৈমাৰীয়ে। দৈমাৰীৰ এনে মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতেই। ইয়াৰ পিছতেই বিশ্বজিৎ দৈমাৰীক উভতি ধৰিছে ৰাইজৰ দলে। উৎকট গৰমত দহি থকাৰ সময়তে ৰাজ্যবাসীক কেইবাৰ দহিছে দৈমাৰীৰ এনে মন্তব্যই, কিয়নো ৰাজ্যত পুনৰবাৰ বৃদ্ধি পাইছে বিদ্যুৎ মাচুল। আৰু ইয়াৰ পাছতেই তেওঁ পৰামৰ্শ দিছে যে ফেন ব্যৱহাৰ নকৰি গছৰ তলত বহিবলৈ। আৰু ইয়াৰ পিছতেই ৰাজ্যৰ বিভিন্নজনে তেওঁক প্ৰশ্ন কৰিছে যে ঔষধৰ দাম বৃদ্ধিৰ প্ৰতিবাদ কৰিলে ঔষধ নাখাই মৃত্যুক আঁকোৱালি লোৱাৰ পৰামৰ্শ দিব নেকি বিশ্বজিৎ দৈমাৰীয়ে। অধ্যক্ষগৰাকীক এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৰাইজৰ দলে। কৰ্ণাটক, মধ্যপ্ৰদেশ, তেলেংগানাৰ পাছত এইবাৰ মহাৰাষ্ট্ৰত বিজেপিৰ বিদ্ৰোহ। ভয়ংকৰ গৃহ কন্দলত জৰ্জৰিত হৈছে বিজেপি চৰকাৰ। জ্যেষ্ঠ বিজেপি নেতা গোপীনাথ মুণ্ডেৰ জীয়ৰীয়ে বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। লগতে বিজেপি ত্যাগ কৰিব পাৰে প্ৰাক্তন মন্ত্ৰী পংকজা মুণ্ডে আৰু সাংসদ প্ৰতিম মুণ্ডে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত খৰ্গস্থ দুই ভগ্নী। ইয়াৰ পিছতেই বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বিগত কেইবাদিন ধৰি দুয়োজনকে একাষৰীয়া কৰিছে বিজেপি দলে। শেহতীয়াকৈ মল্ল যুঁজাৰোপ কৰা আচৰণক লৈও সৰব হয় সাংসদ প্ৰীতম মুণ্ডে। পংকজা মুণ্ডেৰ মন্তব্যত স্পষ্ট হৈছে অন্তকণ্ডলৰ কথা।
ইয়াৰ পিছতেই প্ৰীতম মুণ্ডে আৰু পংকজা মুণ্ডে যে বিজেপি ত্যাগ কৰিব তাৰ এক উমান পোৱা গৈছে। এক ব্ৰেকিং নিউজ, চৰকাৰে নিষিদ্ধ কৰিছে 14বিধ ঔষধ। স্বাস্থ্যজনিত কাৰণত নিষিদ্ধ কৰা হ'ল ফিক্সড ড'জ কম্বিনেশ্যন ঔষধ কেইবিধ। কাহ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত হয় এই ঔষধ কেইবিধ। 14বিধ ঔষধৰ ভিতৰতো আছে নিমেচুলাইড আৰু পেৰাচিটামল, এমস্কচিলিন, ব্ৰমেহেক্সিন, ফ্ল'ক'ডাইন, প্ৰমেথাজিন টেবলেট। ড্ৰাগছ এণ্ড কছমেটিক এক্ট 1914 অনুসৰি নিষিদ্ধ কৰা হৈছে এই ঔষধসমূহ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ইয়াক লৈ জাৰি কৰিছে এক জাননী। ইয়াৰ পিছতেই 14বিধ পালি সংমিশ্ৰণৰ ঔষধ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে। আৰু সকলোৱে হয়তো গম পাইছে, আৰম্ভ হ'ল নতুন শিক্ষানীতি। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আনিব নতুন শিক্ষানীতিয়ে। এতিয়াৰে পৰা দশম নহয়, দ্বাদশ শ্ৰেণীতহে হ'ব স্কুল লেভেল। লগতে মেট্ৰিকৰ স্থান প্ৰাপকৰ সংখ্যা 10টাতকৈ অধিক নাথাকিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। 5+3+3+4ৰ আৰ্হিত হ'ব নতুন শিক্ষা ব্যৱস্থা। লগতে দ্বাদশ শ্ৰেণীতহে হ'ব বিদ্যালয় শিক্ষান্ত পৰীক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলে স্নাতকত এবছৰ পঢ়িয়েই শিক্ষাৰ্থীয়ে পাব প্ৰমাণপত্ৰ। 2 বছৰত ডিপ্ল'মা, 3 বছৰত ডিগ্ৰী আৰু 4 বছৰত অনাৰ্ছসহ ডিগ্ৰী লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। লগতে 5ম বছৰত শিক্ষাৰ্থীয়ে লাভ কৰিব স্নাতকোত্তৰ ডিগ্ৰী। আৰু আমি আপোনালোকক ইতিমধ্যে জনাই দিলোঁ নতুন শিক্ষানীতিৰ ফলত হ'ব লগা এই পৰিৱৰ্তনসমূহ। ৰাজ্যত এতিয়াৰ পৰা প্ৰচলিত হ'ব নতুন শিক্ষানীতি।